এইফালে পাছফালে ড্ৰেইন নথকাৰ কাৰণে গোটেইখিনি পানী ভৰ্তি গৈছে সেইকাৰণে মানুহৰ মাজত অলপ মানে বিতৰ্ক সৃষ্টি হৈ আছে কি জেগা কয় এইটো আমাৰ তুলসীপাল গলি ৩ নম্বৰ ৱাৰ্ড কেইজন পৰিয়াল আছে ইয়াত আপোনাৰ 10 ঘৰ মান হ'ব সবৰ ঘৰত পানী সোমাই হয় সবৰ ঘৰতে পানী সোমাইছে কাৰণ মানে ইয়াত পাছফালে ড্ৰেইন নাই আৰু কি হ'ল পাছফালে আৰু বেলেগ মানুহৰ ঘৰ আছে সেইটো কাৰণে তেওঁলোকে মানে জেগা দিয়া নাই বুলি ড্ৰেইনটো বনোৱা হোৱা নাছিলে ইয়াত আধা ডোখৰহে ড্ৰেইন বনাই থোৱা আছে চৰকাৰী নক্সাত ড্ৰেইন নাই চৰকাৰী নক্সাত ড্ৰেইন নাই এতিয়া কি ৰাস্তা উলিয়াব এতিয়া আমাৰ আহি আছে চেয়াৰমেন ছাৰ তেওঁ এতিয়া কি লয় মাৰিম কাটিম বুলি খালি কৈ শুনা মোৰ শুনা সি পানী যাব বুলি কৈছে ঠিক আছে পানী যাওক সিহঁতি নুসুধাকে নুমিলাকে কি কৰিলে সেই জেগাটো কাটি দিলে মাইকী মানুহক ফোন কৰি কৈছে যে আমাৰ ফালে পানী পুৰা গৈ আছে এই বিল্ডিংটো কাৰ ঘৰ মোৰ তাৰ পিছফালে কি আছে তাৰ পিছফালে কোন মানে পানীৰ কাৰণে হৈছে খালি প্ৰত্যেক বছৰ বছৰ পানী ইয়াতে জমা হয় চবৰে পানীখিনি ৰাস্তা পানীও ইয়াতে আহি জমা হয় কিনে সেইটো কাৰণে আমাৰ অসুবিধা হৈছে আৰু হোৱাৰ কাৰণে মানে আমাৰ নলা ব্যৱস্থা কৰি দিব লাগে টাউন কমিটি আহিছিলে টাউন কমিটিৰ পৰা জনোৱা হৈছিলে আহিছিলে ক'লে হ'ব বুলি ক'লে এইটো আপোনাৰ 3 বছৰমান হৈয়ে গ'ল নাই হোৱা 3 বছৰ পৰা এনেকুৱাই হৈ আছে পানী হৈয়ে আছে ইয়াত আছে আমাৰ 10 ঘৰমান হ'ব চবৰে সমস্যা পানী নাই এতিয়া চৰকাৰে কি কয় সমাধান ব্যৱস্থা কৰিব লাগিব কোনোবা ফালে মানে পানীটো ওলাই যোৱাৰ ব্যৱস্থা কিন্তু এটা ঘৰৰ যিটো ভেটি সমস্যাটো আমাৰ হেৰি নহয় বোলে ৰাস্তাত পানী হৈছে নলাত পানী হৈ গৈছে জাম হৈ গৈছে সেইটো আমি ক্লিয়াৰ কৰিব পাৰোঁ তেওঁলোকক সমস্যাটো আজি নহয় বহুত যুগৰ কাৰণ পিছফালে ৱাল মাৰি পিনে আগত যিটো ড্ৰেইন আছিলে বন্ধ কৰি দিলে সেই ঘৰৰ মানুহে এতিয়া ড্ৰেইন নিদিয়াৰ কাৰণে তেওঁলোকৰ ঘৰৰ ভিতৰৰ পানীটো ভিতৰতে থাকে এতিয়া ভিতৰৰ পানী উলিয়াবলৈ হ'লে তেওঁ মাটি ভৰাব লাগিব তেতিয়া হাইট কৰি পিনে পানীটো উলিয়াব লাগিব বিকল্প তাৰ বাদে একো নাই সেইটো যোনে আহক যোন ৱাৰ্ড কমিশ্যনে আহক তেওঁলোকে সেইটো ব্যৱস্থা কৰিবলৈ ক'ব লাগিব কাৰণ কেলৈ ওখ বাম জেগাতহে পানী হেৰি হয় জমা হয় কিন্তু ওখ জেগাত কেতিয়া পানী জমা নহয় তেওঁলোকৰ গোটেইডোখৰ দ পুখুৰীৰ নিচিনা মাটিডোখৰ সেইকাৰণে পানীখিনি গৈ পিনে তাতে জমা হয় সেইকাৰণে নলা সমস্যাটো কি নলা সমস্যাটো আমি তেওঁলোকে ওখ কৰক আমি নলাটো উলিয়াই দিম নলা উলিয়াই দিয়া ব্যৱস্থা থাকিবই তেওঁলোক যেতিয়ালৈকে ওখ নকৰে তেতিয়ালৈকেতো নলা পানী নোলাব নহয় কাৰণ কেলৈ মই এইটো কৈ আছোঁ যে দ জেগাডোখৰতে পানী জমা হ'ব এতিয়া তেওঁলোকৰ পুখুৰীৰ নিচিনা জেগা গোটেই পানীখিনি আহি তেওঁলোকৰ ঘৰতে জমা হয় আৰু পিছফালেও মানুহে নলাৰ কাৰণে সুবিধা কৰি নিদিয়ে ৰাইজে যদি সুবিধাও কৰি নিদিয়ে তেতিয়া আমাৰ অসুবিধা হয়েই ৰাইজে সুবিধা কৰি দিব লাগিব নলাটো উলিয়াই দিব লাগিব নলা উলিয়াই দিবৰ কাৰণে আমাক জেগা দিব লাগিব আমি নুলিয়াবলৈ নাই কোৱা নহয় আগৰ পৰাই কৈ আছোঁ যে জেগা যদি আমাক উলিয়াই দিয়ে এতিয়াও আমি কথা পাতিম তেওঁলোকৰ লগত যদি উলিয়াই দিয়েতো সমস্যা নাইকিয়া হৈ যাব নিশ্চয় আমি ইয়াত সদায় থাকোঁ আচলতে সৰুৰ পৰা ইয়াতে আছোঁ আৰু যিটো পথ 3 নং ৱাৰ্ডৰ এটা ডাঙৰ সমস্যা আছে তেওঁলোকৰ এটা স্থায়ী নৰ্দমা নাই আৰু যাৰ কাৰণে ইয়াত যথেষ্ট মানে জনবসতিটো ঘন ইঘৰৰ লগত সিঘৰৰ লগ লাগি আছে আৰু গোটেইখিনি প্ৰায় পৰিয়ালৰ মানুহে হয় গতিকে তেওঁলোকৰ পানীটো কি হয় পথটো যথেষ্ট ওখৰ আৰু সম্পূৰ্ণ পানীটো পথৰ পানীটো বা সন্মুখত যিটো কাষৰ ড্ৰেইনৰ পানীটো তেওঁলোকৰ প্ৰত্যেকৰ ঘৰৰ সন্মুখতে আহি পিনে মানে পুখুৰী সদৃশ সৃষ্টি হৈছে যিহেতু যোৱাকালি যথেষ্ট বৰষুণ আৰু এই বৰষুণৰ বলত এইটো কৃত্ৰিম পানীৰ সৃষ্টি হৈছে কিন্তু এনেকুৱা ধৰণৰ নহয় যে অকল যোৱাকালি বৰষুণৰ কাৰণে হৈছে অনাগত দিনত যদি এনেকুৱা বৰষুণৰ একো সৃষ্টি হ'ব গতিকে আমাৰ স্থানীয় ইয়াত ৱাৰ্ড মেম্বাৰ আহিছে আমি পৌৰপতিক ইতিমধ্যে ফোন কৰিলোঁ তেখেতো আহিব আৰু ৱাৰ্ড মেম্বাৰ আহি আছে উদয়দাহঁত আহি আছে গতিকে কেনেকৈ এটা স্থায়ী সমস্যা সমাধান কৰিব পাৰি যিহেতু এটা ৰাজহুৱা স্বাৰ্থজড়িত সমস্যা হয় এইটো যিহেতু এটা আমি ইয়াত ব্যক্তিগত বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এইটো ৰাজহুৱা এটা পথ হয় আৰু এই পথটোত বহু লোক বসবাস কৰি আছে গতিকে প্ৰত্যেকৰে সুবিধা হোৱাকৈ বা ৰাইজৰ সুবিধা হোৱাকৈ আমি কেনেকৈ এটা স্থায়ী সমাধান কৰিব পাৰোঁ আচলতে নিশ্চয় ইয়াৰ এটা পথ আমি বাছি উলিয়াব লাগিব গতিকে সকলো আহি পোৱাৰ পিছত নিশ্চয় ইয়াত অভিযন্তা আছে আমাৰ পৌৰসভা আছে গতিকে পৌৰসভাই নিশ্চয় ইয়াত অনাগত দিনত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি পিনে সমস্যাটো স্থায়ী সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ হয় এইটো সমস্যা কিন্তু আজিৰ নহয় ইমান দিন পৌৰসভাই কি কৰিছে
নিশ্চয় সমস্যাটো আমি গোটেই জীৱন দেখি আহিছোঁ বুলি ক'ব লাগিব কিন্তু আচলতে পথটোলৈ সদায় সোমোৱা নহয় যোৱাকালি যিহেতু যথেষ্ট বৰষুণ হ'ল বৰষুণৰ ফলত প্ৰত্যেকৰ ঘৰতে পানী সোমাইছে যাৰ ফলত প্ৰত্যেকৰ ঘৰে অসুবিধা হৈছে যাৰ ফলত এটা আপুনি কোৱাৰ দৰে অলপ ইঘৰৰ লগত সিঘৰৰ কুৰুক্ষেত্ৰৰ নিচিনা এটা মানে সৃষ্টি হৈছে যাৰ কাৰণে ইয়াত সদায় থাকোঁ আৰু সমাজত কাম কৰি আছোঁ গতিকে দৌৰি আহিবলগীয়া হৈছে কিনো সমস্যা হৈছে আহি পিনে দেখিলোঁ নিশ্চয় প্ৰত্যেকৰ ঘৰতে পানী আছে ল'ৰা ছোৱালী আছে স্কুললৈ ল'ৰা ছোৱালী যায় অহাকালি আজি দেওবাৰ বাৰু স্কুল বন্ধ আছিলে অহাকালি সোমবাৰে স্কুল খুলিব পৰীক্ষা চলি আছে কি ধৰণে আচলতে ল'ৰা ছোৱালীসকল স্কুললৈ যাব এটা ডাঙৰ সমস্যা কাৰোবাৰ যদি 2 তলা বিল্ডিঙো আছে ওপৰতহে থাকিব পাৰিব কাৰণ তেওঁলোকেতো তলেদি নামি যাব লাগিব তেওঁলোকেতো জখলা বগাই পিনে মেইন পথত ওলাব নোৱাৰে গতিকে এইটো এটা ডাঙৰ সমস্যা এই পৰীক্ষা বতৰত গতিকে মই আহ্বান ৰাখিম পৌৰপতিক যে অনাগত দিনত কি কাৰণে বিগত সময়ত এই বস্তুটো থাকি গ'ল কিন্তু আজিৰ পৰা যাতে ইয়াৰ এটা স্থায়ী সমস্যাৰ সমাধান যাতে কৰে এইটো মই আহ্বান জনাইছোঁ নহ'লে বিকল্প পদ্ধতি আছে গণতান্ত্ৰিক আন্দোলন আছে গণতান্ত্ৰিক মাধ্যমে যিখিনি কৰিব লাগে বা মন্ত্ৰী মহোদয় আছে বা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ অসমৰ যিখিনি উচ্চ পৰ্যায়ৰ বিষয়া আছে তেওঁলোকৰ ওচৰত আমি আগবাঢ়ি যাব লাগিব কিন্তু ইয়াত যেতিয়া পৌৰসভাখন আছেই গতিকে আমি ভাবিছোঁ তেওঁলোকৰ যোগেদি এই সমস্যাটো সমাধান হ'ব এখন ৰাজহুৱা মন্দিৰো পানীৰ তলত হয় নিশ্চয় মই কৈছোঁ এই অঞ্চলটো যথেষ্ট জনবসতিপূৰ্ণ এটা ৰাজহুৱা পথ হয় গতিকে পথটোত বিভিন্ন ধৰণৰ মন্দিৰ থাকিব পাৰে নামঘৰ থাকিব পাৰে স্কুল ঘৰ থাকিব পাৰে আৰু এটা চহৰ অঞ্চল যেতিয়া ইয়াত জনবসতিবিলাক সদায় ঘৰৰ লগত সিঘৰ লাগি থাকে আৰু লগতে স্থানীয় ৰাইজৰ এটা অভিযোগ আছে ইয়াৰ কিছু ওচৰ চুবুৰীয়াৰ ব্যক্তিৰ তেওঁলোকৰ ব্যক্তিগত মানে সুবিধা বা অসুবিধাৰ কাৰণে তেওঁলোকৰ পানীবোৰ সন্মুখত নৰ্দমা আছে তাত নেপেলাই সেই পানীবিলাকো এইফালে বাগৰি আহিছে তেওঁলোকৰ ব্যক্তিগত কি অসুবিধা আছে নাজানো গতিকে তেওঁলোকৰ ব্যক্তিগত পানীবিলাক যদি ইয়াৰ পানীটো জমা হৈছে কৃত্ৰিম আৰু সেই ব্যক্তিগত মানুহবিলাকৰ পানীবিলাকৰ যদি পিছফালৰ পানীবিলাক ইয়াত আহি বাগৰি পৰে আচলতে আপুনি এই পথটো দি গ'লে আচলতে ঘৰৰ ভিতৰত গৈ পিনে ভাত সাজাব বা আপুনি চাহকাপ খাব নোৱাৰিব কাৰণ যথেষ্ট লেতেৰা হৈছে আৰু লেতেৰা পানীখিনি ইয়াত বাগৰি আহিছে এটা দুৰ্ভাগ্যজনক কথা গতিকে নিশ্চয় গৰিহণা দিব লাগিব এই ক্ষেত্ৰত গতিকে মই আহ্বান ৰাখিম যে আমি সকলোৱে মিলি পিনে আমি স্থায়ী সমস্যাটো আমি সমাধান কৰিব লাগে কাৰণ ইয়াত আমি কুৰুক্ষেত্ৰৰ দৰে চিঞৰিলে বা চিঞৰ বাখৰ কৰিলে সমস্যাটো কেতিয়াও সমাধান নহয় ইয়াৰ বিকল্প যিটো পদ্ধতি আছে সেই পদ্ধতিৰ মাজে আমি সমস্যাটো সমাধান কৰিব লাগিব আৰু ওচৰ চুবুৰীয়াসকলেও তাৰ কাৰণে সজাগ আৰু সচেতন হ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110